তিতা কেৰেলা ঔষধি গুণৰ সমাহাৰ। তিতা কেৰেলাই দূৰ কৰে শৰীৰৰ বহু কেইটা সমস্যা। জানো আহক তিতা কেৰেলাৰ উপকাৰিতাৰ বিষয়ে। সোৱাদত অতি তিতা, কিন্তু এই তিতা কেৰেলা আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ মিঠা বুলি প্ৰমাণিত হয়। সোডিয়াম, পটাছিয়াম, ফাইবাৰ আৰু আইৰণ আদি বহুকেইটা গুণ থকা তিতা কেৰেলাৰ প্ৰচুৰ পৰিমাণে পোৱা যায়। তিতা কেৰেলাই কিছুমান ৰোগৰ ঔষধ হিচাপেও কাম কৰে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে তিতা গছৰ ৰস বা তিতা কেৰেলাৰ সালাড খাবলৈ অতিশয় পৰামৰ্শ দিয়ে। তিতা কেৰেলাৰ সোৱাদ আপোনাৰ ভাল নালাগিব পাৰে, কিন্তু ই আপোনাৰ স্বাস্থ্যৰ বাবে বহু পৰিমাণে গুণগত। ইয়াৰ উপৰি তিতা ফুলে আপোনাৰ স্বাস্থ্যৰ বাবে কি কি উপকাৰ দিব পাৰে জানো আহক। ডায়েবেটিছ নিয়ন্ত্ৰণ কৰা। ডায়েবেটিছ নিয়ন্ত্ৰণত তিতা কেৰেলাই আপোনাক বহু পৰিমাণে সহায় কৰে। তিতা কেৰেলাত এনে এটা উপাদান থাকে যি আমাৰ ইনচুলিন উৎপাদন বৃদ্ধি কৰাত সহায় কৰে আৰু তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ওজন হ্ৰাস কৰাত সহায় কৰে। তিতা কেৰেলাই আপোনাৰ ওজন কমোৱাত বহু পৰিমাণে সহায় কৰে। তাৰ কাৰণ হৈছে তিতা কেৰেলাত পোৱা আহৰ প্ৰচুৰ পৰিমাণ। আহে আমাৰ পেট ভৰপূৰ কৰি ৰাখে আৰু ভোক কমায়, আৰু ই ওজন কমাবলৈ সহায় কৰে। কলেষ্ট্ৰল হ্ৰাস পাব। তিতা কেৰেলাই আপোনাৰ কলেষ্ট্ৰলৰ মাত্ৰা অধিক পৰিমাণে হ্ৰাস কৰাত সহায় কৰে। তিতা কেৰেলাৰ ভিটামিন চি আৰু এণ্টি অক্সিডেণ্টে আমাৰ শৰীৰত ৱেড কলেষ্ট্ৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে আৰু ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনাও কম হোৱাত সহায় হয়। কলেষ্ট্ৰলৰ মাত্ৰা বৃদ্ধি হোৱাটো কেইদিনমানৰ ভিতৰতে তিতা কেৰেলা সেৱন কৰিলে কমাব পাৰি। হজম শক্তি উন্নত হ'ব। আমাৰ পাচন তন্ত্ৰৰ বাবে তিতা কেৰেলা অতিকৈ উপকাৰী। তিতা কেৰেলাত আঁহ আৰু পানীৰ পৰিমাণ বেছি। ই পাচন তন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। যদি আপুনি দৈনিক তিতা কেৰেলাৰ ৰস বা সালাডৰ দৰে ৰূপত সেৱন কৰে, তেন্তে আপোনাৰ কোষ্ঠকাঠিন্য, গেছ আৰু বদহজম আদি সমস্যা দূৰ কৰে। চকুৰ দৃষ্টিশক্তি উন্নত কৰে। চকুৰ দৃষ্টিশক্তিৰ বাবেও তিতা কেৰেলা অতিকৈ উপকাৰী। তিতা কেৰেলাত পোৱা ভিটামিন এ আৰু কেৰটিনইড আমাৰ চকুৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য। এই দুয়োটা উপাদানে আমাৰ চকুৰ দৃষ্টিশক্তি উন্নত কৰাত সহায় কৰে আৰু চকুত ছানি ধৰাৰ দৰে সমস্যাসমূহো ৰোধ কৰে। যদি আপোনাৰ চকুৰ দৃষ্টিশক্তি কমি গৈছে, তেন্তে আপুনি আপোনাৰ খাদ্য তালিকাত তিতা কেৰেলা অন্তৰ্ভুক্ত কৰিব পাৰে। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ড'ৰ টু ড'ৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।